গহপুৰৰ ডিফলু সত্ৰত শোকাবহ দুৰ্ঘটনা তীব্ৰবেগী ট্ৰাকৰ খুন্দাত খাৱৈত বাগৰিল যাত্ৰীবাহী মেক্সিমো পিতা পুত্ৰসহ নিহত 5 জন এই ভয়ংকৰ দৃশ্য গহপুৰৰ ডিফলু সত্ৰৰ মেটেকা ভৰ্তি দহ খাৱৈৰ পানীৰ তলত এইখন অভিশপ্ত মেক্সিমো আহাৱাজানৰ পৰা গহপুৰ অভিমুখী আছিল AS12E 7935 নম্বৰৰ মেক্সিমোখন সেই সময়তে ৰাষ্ট্ৰীয় ঘাইপথেৰে লখিমপুৰ অভিমুখে গৈ থকা তীব্ৰবেগী ট্ৰাকখনে সন্মুখৰ পৰাই খুন্দিয়াই মেক্সিমোখনক আৰু মেক্সিমোখন পথৰ দাঁতিত দ খাৱৈত চিটিকি পৰাৰ বিপৰীতে পথৰ দাঁতিত বাগৰি পৰে ট্ৰাকখন এই ভয়ংকৰ আৰু শোকাবহ দুৰ্ঘটনাত শনিবাৰে নিহত হয় 4 জন লোক নিহত চন্দ্ৰ কুতুম আৰু সত্যবান কুতুম পিতা পুত্ৰ শনিবাৰে নিহত হোৱা আন দুগৰাকী হৈছে মেক্সিমোখনৰ চালক ব্ৰজেন বৰা আৰু গহপুৰ দুবিয়াৰ সাবিত্ৰী গগৈ আনহাতে গুৰুতৰভাৱে আহত গুণমাই গগৈৰ আজি মৃত্যু ঘটিছে বৰ্তমানেও চিকিৎসাধীন ট্ৰাকখনৰ চালক উল্লেখযোগ্য যে পানীৰ তলত আৰু মৃতদেহ থকাৰ সন্দেহ কৰি দেওবাৰেও SDRFৰ দলে অভিযান চলাইছিল যদিও মৃতদেহ উদ্ধাৰ নহল ফলত উদ্ধাৰ অভিযানৰ সামৰণি পেলাইছে SDRFৰ দলে ইপিনে ৰহাত নিশা সংঘটিত হ'ল আন এক দুৰ্ঘটনা ৰহাৰ নামগাঁৱত ৰৈ থকা ট্ৰাকত খুন্দিয়ালে তীব্ৰবেগী আন এখন ট্ৰাকে দুৰ্ঘটনাত নিহত হৈছে ট্ৰাক চালক আৰু হেণ্ডিমেনৰ কাৰ্যত কিলাৰ হাইৱেত পৰিণত হৈছে ৰাজ্যৰ ৰাজপথ চালকৰ দৌৰাত্ম আৰু পথৰ দুৰৱস্থাৰ বাবে প্ৰায় সংঘটিত হৈ আহিছে দুৰ্ঘটনা গহপুৰৰ পৰা ৰাজীৱ বৰা আৰু ৰহাৰ পৰা ভৱজ্যোতি ডেকা প্ৰাগ নিউজ